ভাৰত মাতা কি ভাৰত মাতা কি জয় আই অসম জয় আই অসম জয় আই অসম আপোনালোকে সহযোগ কৰা নাই গছৰ তলত থকা সকলে আৰু দয়া কৰি সহযোগ কৰকচোন ভাৰত মাতা কি জয় আই অসম জয় আই অসম আজি নিৰ্বাচনী প্ৰচাৰ সভা টঙনা পঞ্চায়ত আৰু এই নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজনৰ মূল দায়িত্ব বহন কৰা ডিগবৈ সমষ্টিৰ জনসাধাৰণৰ অতি মৰমৰ অতি আদৰৰ কঠোৰ পৰিশ্ৰমী সফল জনপ্ৰিয় বিধায়ক শ্ৰদ্ধেয় সুৰেন ফুকন ডাঙৰীয়া আজি এই মহামঞ্চত আমাৰ মাজত উপস্থিত থাকি আমাক আশীৰ্বাদ দিবলৈ অহা আমাৰ সকলোৰে নমস্য শ্ৰী শ্ৰী হাতীগড় মোলানী সত্ৰাধিকাৰ শ্ৰী শ্ৰী চক্ৰধৰ মহন্ত প্ৰভু আৰু আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সাহিত্যিক চিন্তাবিদ পৰম শ্ৰদ্ধেয় শ্ৰীকুমাৰ দুহতীয়া ডাঙৰীয়া বৈৰিং মণ্ডলৰ সভাপতি বিনয় বৰা ডাঙৰীয়া তিনিচুকীয়া জিলা বিজেপি সাধাৰণ সম্পাদক দুলাল চন্দ্ৰ ৰায় ডাঙৰীয়া মৰাণ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় অৰুণজ্যোতি মৰাণ ডাঙৰীয়া বিশিষ্ট আমাৰ দলৰ নেতা প্ৰণৱ বৰুৱা ডাঙৰীয়া ব্ৰিন্স নেওগ ডাঙৰীয়া মহেশ মৰাণ ডাঙৰীয়া এজিপি সাধাৰণ পৰিষদৰ সদস্য দম্ভি গগৈ ডাঙৰীয়া উপস্থিত বিজয় ওৰাং ডাঙৰীয়া 58 নং বুথৰ সভাপতি জয়ন্ত চুতীয়া ডাঙৰীয়া জয়ন্ত চুতীয়া ক'ত আছে ওচৰত আছে নেকি জয়ন্ত চুতীয়া ডাঙৰীয়া আৰু কৰ্ণ দুহতীয়া ডাঙৰীয়া মঞ্চত উপস্থিত থকা বিজেপি এজিপিৰ বিশিষ্ট কৰ্মকৰ্তাসকল আৰু সমবেত টঙনা পঞ্চায়তৰ ৰাইজ জয় জয়তে আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠানলৈ আহোঁতে গায়নে বায়নে যিসকল আমাৰ আধ্যাত্মিকভাৱে আদৰ সম্ভাষণ জনালে আমাৰ বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দক মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু লগতে আমাৰ শিল্পী সমাজ মৰাণ বিহু উৰিয়া আৰু ঝুমুৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই সভাত আমাৰ উপস্থিত থকা পিতৃতুল্য দেউতাসকল মাতৃতুল্য আইসকল আপোনালোকৰ শ্ৰীচৰণত মই কোটি কোটি প্ৰণিপাত যাচিছোঁ আৰু সকলোৰে শুভেচ্ছা বিচাৰিছোঁ সহযোগিতা বিচাৰিছোঁ কাৰণ নিৰ্বাচনৰ বতৰ আপোনালোকে জানে যে ময়ো এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ সন্মুখত থিয় হৈ আপোনালোকৰ শ্ৰীচৰণত মই মোৰ প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ বিজেপি এজিপি UPPL সন্মিলিত গণশক্তি আমি মিলিত প্ৰচেষ্টাৰে অসমৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ নিমিত্তে আমি আমাৰ মাজত একতাৰ বান্ধোনেৰে বান খাইছোঁ আৰু সংকল্প লৈছোঁ আমি যেতিয়ালৈকে এইখন সমাজত থাকিম তেতিয়ালৈকে আমি নিষ্ঠাৰে সকলো জাতি জনগোষ্ঠীক সমদৃষ্টি ৰাখি আমি কাম কৰি যাম আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে এই টঙনা পঞ্চায়ততো আগন্তুক দিনত কৰিব লগা সকলো কাম আমি কৰিবই লাগিব সুৰেন ফুকন ডাঙৰীয়াই কবৰ দৰে কিছুদিনৰ আগতে ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল তেখেতে আহি ইতিমধ্যে এই অঞ্চলৰ বাট পথৰ কথা কৈ গ'ল আৰু সুৰেন ফুকন ডাঙৰীয়াই কৈছে এইটো মোৰ সমষ্টিত নাছিল ডিলিমিটেশ্যন হোৱাৰ পাছত নতুনকৈ সংযোজিত হৈছে অন্তৰ্ভুক্ত হৈছে গতিকে এই অঞ্চলৰ ৰাইজৰ বাবে সুৰেন ফুকনে কাম কৰিবই লাগিব যে সুৰেন ফুকনে এই কামত সফলতা অৰ্জন কৰিব লগা হ'লে আমি সকলোৱে সহায় কৰিব লাগিব হয়নে নহয় গতিকে আগন্তুক দিনত আপোনালোকৰ ৰাস্তা পদূলি আৰু ইয়াত তেখেতে কৈছে এই বৈৰিং অঞ্চলত ইয়াত কলেজৰ প্ৰয়োজন কলেজ লাগিব বুলি কৈছে না সুৰেন হয় গতিকে কলেজ শিক্ষানুষ্ঠানৰ প্ৰয়োজন নিশ্চিতভাৱে শিক্ষানুষ্ঠান উচ্চ শিক্ষানুষ্ঠান নিৰ্মাণ হ'বই লাগিব প্ৰতিষ্ঠা হ'বই লাগিব কাৰণ উঠি অহা প্ৰজন্মই আধুনিক শিক্ষাৰে শিক্ষিত হৈ নিজক সজাব লাগিব নিজক যোগ্য দক্ষ কৰি জীৱনৰ বাটত শক্তিশালীভাৱে প্ৰতিষ্ঠা লাভ কৰিব লাগিব
আৰু আমাৰ মহিলা সমাজৰ যি আশা আকাংক্ষা আছে সকলো অৰুণোদয় আঁচনিৰ পৰা লাভান্বিত হোৱাৰ আৰু যিসকলৰ ৰেচন কাৰ্ড সম্পূৰ্ণ পাইছে নাপাইছে যদি কোনোবা আধৰুৱা হৈ আছে ক'ৰবাত বাকী আছে তেখেতসকলক এই ক্ষেত্ৰত যোগান ধৰাৰ সকলো আমাৰ প্ৰতিশ্ৰুতি আছে আৰু সকলোৱে যাতে যোগ্যতাৰ ভিত্তিত অৰুণোদয় পাব পাৰে মহিলাসকলে তাৰ বাবে আগন্তুক দিনত আমাৰ তৰফৰ পৰা শক্তিশালী পদক্ষেপ লোৱা হ'ব কাৰণ মই কথাবিলাক কৈ গৈছো লিখি ৰাখিব কাৰণ নিৰ্বাচনৰ বতৰ বুলি কথাবিলাক কৈ গলো নিৰ্বাচন শেষ হ'লে পাহৰি যাব লাগিব এনে হ'ব নোৱাৰে আপোনালোকে লিখি ৰাখিছে নাই কাৰণ যি কথা কৈছো আখৰে আখৰে পালন কৰিব লাগিব নহয় কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে যোৱা 10 বছৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত কেনেধৰণে শাসনভাৰ চলাইছে আপোনালোকে নিজেই দেখিছে তেখেতে মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী শপত লোৱাৰ পাছত দেশৰ 140 কোটি জনগণৰ বাবে যেতিয়া প্ৰথমটো ভাষণ দিছিল তেখেতে কি কৈছিল মই কেৱল প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে দেশৰ জনতাক সেৱা কৰিবলৈ আহিছো আৰু তেখেত নিজেই দুখীয়া পৰিয়ালৰ সন্তান আছে তেখেতে লৰালি কালত দেউতাকে ৰেল ষ্টেচনৰ এটা সৰু চাহৰ দোকান দিছিল কাৰণ ঘৰত চাউল দাইল মিঠাতেল কিনিবলৈ পইচা নাছিল দেউতাকে এটা চাহৰ দোকান দিছিল আৰু তাত নৰেন্দ্ৰ মোদীয়ে কাপ প্লেট ধোৱাৰ কাম কৰিছিল কাপ প্লেট এখন जी प्रधानमंत्री के आपने देखे ही ना माने बचपन काल में दुखिया रहे उकार बाप पे एकटा छोटो चाय दुकान देके घर के खातिर जितना पैसा इनकम करे रहे एटा से चाउल किने रहे दाइल किने रहे गतिके সেই দুখীয়া অৱস্থাৰ পৰা অহাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপলব্ধি কৰিব পাৰে যে দুখীয়াৰ দুখ কেনে ধৰণৰ আৰু দুখীয়াৰ সমস্যা সমাধান কৰিবৰ বাবে তেখেতে প্ৰতিজ্ঞাবদ্ধ হ'ল 10 বছৰ আগতে আৰু আপোনালোকে আজি চাওক ভাৰতবৰ্ষত আগতে দুখীয়া মানুহৰ ঘৰ নাছিল পকা ঘৰ নাছিলে ময়ো বিন্ধাকটা মুলুক গাঁৱত যেতিয়া মোৰ জন্ম হৈছিল ইয়াত বহুতে মোক চিনি পায় আমাৰ গাঁৱতো আমি সকলো কেঁচা ঘৰত থকা মানুহ পকা ঘৰ বহুত দেৰিকে দেখিছো আমি যেতিয়া স্কুলত আছিল থৈলা থৈছিলো খেৰৰ ঘৰ ধুমুহা আহিলে খেৰ লৈ গুচি যায় আৰু দবাপেটা বৰষুণ আহিলে গোটেই ঘৰৰ হোৱা জায়গাত পানী সোমাই যায় তেনে অৱস্থাৰ পৰা আমি আহিছো বাকিখিনি আপোনালোকৰ আশীৰ্বাদত আজি মই মন্ত্ৰী হৈছো সাংসদ হৈছো এটা বেলেগ কথা কিন্তু লৰালি কালটো সেই দৰিদ্ৰতাৰ মাজেৰে আহিছো বান বিধ্বস্ত অঞ্চল বিন্ধাকটা মুলুক গাঁও ডিব্ৰু নদী ব্ৰহ্মপুত্ৰ একেলগে মেলি খহনীয়া কৰি গোটেই মাটি পথাৰ আমাৰ অঞ্চলৰ বিনষ্ট কৰি পেলালে সকলোৱে জানে যোৱা 30 বছৰ ভিতৰত গতিকে আমিও বুজি পাওঁ যে এইখন সমাজত দুখীয়াৰ যদি দুখ আঁতৰাব পৰা নাযায় তেতিয়া সমাজ পৰিৱৰ্তন নহয় সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যোগেদি 1.5 লাখ টকীয়া ঘৰ উপহাৰ দিলে দুখীয়া মানুহক আজি তেখেতৰ কাৰ্যকালত কিমান ঘৰ বনোৱা হ'ল জানেনে ভাৰতবৰ্ষত 4 কোটি 400 লাখ ঘৰ মোদী ডাঙৰীয়াই দুখীয়া মানুহক উপহাৰ দিলে আজি আমাৰ গাঁওবিলাকত লেট্ৰিন নাছিলে শৌচালয় নাছিলে মই নাজানো টঙনা অঞ্চলত মানুহৰ কিমান সেই সময় আজি 30 বছৰ আগতে শৌচালয় আছিল মই নাজানো কিন্তু আমাৰ গাঁওবিলাকত নাছিলে মুক্ত অঞ্চলত মানুহে মলত্যাগ কৰিছিল শৌচ পেচাব কৰিছিল কিন্তু মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষ যেতিয়া দৃশ্যটো দেখিলে নিশ্চুকুৰে সেইবাবে তেখেতে সিদ্ধান্ত ললে যে দুখীয়া মানুহৰ ঘৰত এটা শৌচালয় বনাই দিব লাগিব স্বচ্ছ ভাৰত অভিযানৰ যোগেদি আৰু 10 বছৰৰ ভিতৰত কিমান শৌচালয় বনালে জানেনে 14 কোটি 1400 লাখ শৌচালয় বনাই পেলাই দুখীয়া মানুহক স্বাস্থ্যকৰ পৰিৱেশত জীৱন নিৰ্বাহ কৰাৰ সুযোগ দিলে আজি তেখেতে সিলিন্ডাৰ গেছ দিছে আগতে নহলে মহিলাসকলে জানে কেঁচা খৰিত ফু মাৰি 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 ভাত ৰান্ধিব লগা হয় বৰষুণ দিলে খৰি নজ্বলে ঘৰত এটা অশান্তি পৰিৱেশ সৃষ্টি হয় সেই মহিলাসকলৰ ধোঁৱাৰ মাজত ৰন্ধাৰ কাৰণে চকুপানী টুকিব লগা হয় গতিকে সেই চকুপানী মচিবৰ কাৰণে মোদী ডাঙৰীয়া উজালা আঁচনিৰ যোগেদি আজি ভাৰতবৰ্ষত কিমান গেছ চিলিন্ডাৰ দিলে দুখীয়া মানুহক জানেনে 14 কোটি পৰিয়ালক তেখেতে গেছ দি পেলাই এটা স্বাস্থ্যকৰ পৰিৱেশত আজি খাদ্য প্ৰস্তুত কৰাৰ বাবে সুযোগ প্ৰদান কৰিলে গতিকে এই হৈছে দুখীয়াৰ দুখ আঁতৰাব পৰা প্ৰকৃত আজি অসমীয়া জাতিক
কংগ্ৰেছে কিমান অন্যায় কৰিলে 62 চনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৱে অসমীয়া সমাজক শত্ৰুৰ হাতত গোটাই দিছিল যেতিয়া চাইনাই ভাৰত আক্ৰমণ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ পৰা তাৰ পাছত যিমান আন্দোলন হ'ল খাদ্য আন্দোলন শোধনাগাৰ আন্দোলন ভাষা আন্দোলন মাধ্যম আন্দোলন বিদেশী বিতৰণ আন্দোলন প্ৰতিটো আন্দোলনতে কংগ্ৰেছে আটাইতকৈ বেছি যে অত্যাচাৰ কৰিলে অসমীয়া ডেকা ডেকাৰীসকলক অসমীয়া সন্তানক গতিকে সেই কংগ্ৰেছ এতিয়া ছদ্মবিহীৰ ৰূপত আহিছে এজেপি আৰু আপ হৈ পেলাই ঝাৰু আৰু জাহাজ হৈ আহিছে গতিকে এই কংগ্ৰেছ যদি পুনৰ আহিব লগা হয় আকৌ অত্যাচাৰ আৰম্ভ হ'ব গতিকে আজি অসমৰ বুকুত শান্তি আহিছে এইকাৰণে শান্তি থাকিলেহে প্ৰগতি হ'ব এই অঞ্চলত যেতিয়া শান্তি থাকিব ইয়াত খেতিয়কে হওক আমাৰ সৰু বেপাৰ বাণিজ্য কৰা আমাৰ যুৱক যুৱতীয়ে হওক ইয়াত থকা ছাত্ৰ ছাত্ৰীয়ে হওক শিল্পীয়ে হওক সকলোৱে নিশ্চিন্ত মনে নিজৰ কামখিনি আগুৱাই নিব পাৰিব কিন্তু অশান্তি থাকিলে মানুহ ভয়ত পেপুৱা লাগি ঘৰৰ ভিতৰত কাম বন নকৰাকৈ সোমাই থাকিব লাগিব সেই পৰিস্থিতি সৃষ্টি কৰা মহা অপৰাধী হৈছে কংগ্ৰেছ গতিকে পৰম শ্ৰদ্ধা ৰাইজ এই কংগ্ৰেছক চিনাক্ত কৰক নহলে ভৱিষ্যতলৈ আকৌ ভয়াৱহ পৰিস্থিতি লৈ আহিব আমি বিচাৰো এই যে সুন্দৰ ল'ৰা ছোৱালীবিলাক সন্মুখত আছে শিল্পীবিলাক আছে এওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক ভাল চাকৰি কৰক আৰু নিজৰ মা দেউতাক শ্ৰদ্ধা সহকাৰে সেৱা কৰক সমাজক সেৱা কৰক সমাজ শক্তিশালী হওক আগুৱাই যাওক এই হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য গতিকে সেইবাবে আমাক শান্তি লাগে সমন্বয় লাগে ভাতৃত্ববোধ লাগে প্ৰগতি লাগে গতিকে সেইবাবে সেই যাত্ৰাত আমি আগুৱাই যাব লাগিব মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখো মোৰ খুব ভাল লাগিছে যে টঙনা পঞ্চায়তত আমাৰ এইখন সভাত আটাইতকৈ বেছি মহিলাৰ উপস্থিতি আছে আৰু মহিলা আইসকলক প্ৰণাম নমস্কাৰ আইসকল শুনিছেনে মই আপোনালোকৰ কথা কৈ আছো এইখন সভাত আটাইতকৈ বেছি মহিলাৰ উপস্থিতি য'ত মহিলা থাকে তাত মহাশক্তি থাকে মহিলা শক্তি মহাশক্তি মহিলা শক্তি কক আকৌ মহাশক্তি মহিলা শক্তি মহিলা শক্তি মহিলা শক্তি মই এনেই কোৱা নাই আমি সকলোৱে এবাৰ ভাবি চাওঁচোন আমাক যদি আইজনীয়ে মোৰ মাজনীয়ে মোৰ আইজনীয়ে যদি লৰালি কালৰ পৰা সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল নকৰিলে হয় আইজনীয়ে যদি মৰমতে মোক যদি আলফুলীয়াকৈ ডাঙৰ নকৰিলে হয় মই এনেকৈ ঠিক হ'ব নোৱাৰিলে হয় আপোনালোকে এনেকৈ বহিব নোৱাৰিলে হয় প্ৰতিগৰাকী পুত্ৰ কন্যাৰ সফলতাৰ অন্তৰালত মাতৃৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা থাকে সেইকাৰণে মাতৃ হৈছে শ্ৰেষ্ঠ মাতৃ হৈছে মহান মাতৃতকৈ কোনো শ্ৰেষ্ঠ হ'ব নোৱাৰে সেইকাৰণে ঋগ্বেদত কৈছে মাতৃ হৈছে শ্ৰেষ্ঠ গুৰু গীতাত ভগৱান কৃষ্ণও কৈছে মাতৃৰ ওচৰত কেতিয়াবা ভগৱানো সৰু হৈ যায় সেইকাৰণে আমি এই পৃথিৱীখনক কি বুলি সম্বোধন কৰো ধৰিত্ৰী আই আৰু অসম ৰাজ্যক কি বুলি কওঁ অসমী আই পিতাই নকওঁ হয়নে এই কাৰণে হৈছে মাতৃ শ্ৰেষ্ঠ আৰু সেইকাৰণে ভাৰতবৰ্ষক কি কওঁ ভাৰত মাতা পিতা নকওঁ ধৰতী মেৰে মাতা পিতা আসমা অৰ্থাৎ এই পৃথিৱী হৈছে মোৰ আই আৰু পিতা হৈছে আকাশ গতিকে সেইবাবে মাতৃ শ্ৰেষ্ঠ মহিলা শ্ৰেষ্ঠ নাৰী শ্ৰেষ্ঠ য'ত নাৰীৰ উপস্থিতি থাকে তাতেই শক্তি উদ্ভাৱিত হয় গতিকে সেইবাবে আজি এই টঙনা পঞ্চায়তত নাৰীৰ উপস্থিতি এই কথা প্ৰমাণ কৰিলে যে আগন্তুক দিনত এই টঙনাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে ঐক্যবদ্ধ হৈ উন্নয়নৰ দিশত শক্তিশালীভাৱে আগুৱাই যাব আৰু টঙনা কেৱল অসমৰে নহয় ভাৰত বিখ্যাত হ'ব গতিকে সেই লক্ষ্যৰে আমি উঠি অহা প্ৰজন্মক শক্তিশালী ৰূপে আগুৱাই নিব লাগিব এই সংকল্প ল'ব লাগিব গতিকে ভাৰতীয় জনতা পাৰ্টি এই কাম কৰিবৰ বাবে এই নিৰ্বাচনত আন্তৰিকতাৰে জনসাধাৰণৰ সহযোগিতা বিচাৰিছে আপোনালোকে সহায় কৰক এই সৰ্বানন্দ সোণোৱালেও আপোনালোকৰ মৌলিক সমস্যা সমাধানৰ বাবে স্থানীয় জনপ্ৰিয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ সৈতে মিলি মই অসম চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি ভাৰত চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি নিশ্চিতভাৱে আপোনালোকৰ মহিলা
যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু জ্যেষ্ঠ আমাৰ নাগৰিক আৰু ইয়াত আদিবাসী সমাজ চাহ শ্ৰমিক সমাজ সকলোৱে সমাজৰ বাবে আন্তৰিকতাৰে আপোনালোকৰ সমস্যা সমাধানৰ বাবে কাম কৰি যাম এইখিনি কথাৰে মই আপোনালোক সকলোৱে সহযোগিতা বিচাৰিছোঁ আৰু মই ভাবো যে আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ পৰিয়ালৰ এজন হিচাপে এই সৰ্বানন্দ সোণোৱালক আপোনালোকে মৰম দিবনে নাই বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ আকৌ এবাৰ নৰেন্দ্ৰ মোদী জিন্দাবাদ সুৰেন ফুকন জিন্দাবাদ ভাৰত মাতা কি জয় আই অসম মই পুনৰবাৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীচৰণত কোটি প্ৰণিপাত যাচি সমবেত সমূহ ৰাইজৰ শ্ৰীচৰণত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছো নমস্কাৰ বহুত ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ